রাত্রি অম্বরা ঘোর দাদা সিঁড়িটারে পড়া দৈত্যর সিংহাসনত বই অলু অধিষ্ঠিত সিঁড়িটারে পড়া মন বল মরদ বই না পালু শান্তি অদিতির নন্দন হও ইন্দ্রয় শালো নরে হস্তগত করি স্বর্গর স্বর্ণহিংহগণ এই অঘরক স্বর্গ হুখর পর করিলে বঞ্চিত নয় ভাতৃহম রাখুন দাদা যুগে যুগে করা বঞ্চনার দানব যদি প্রতিহত দৈত্যর হিংসাখনত বহাল কিবা জানো যুক্তি আছে ভাই সঁচা কথা দাদা দৈত্যৰ অৰসত জন্ম লবিলো আমি দৈত্যৰ কুলত আৰু সেয়ে নেচি অধম কলত ভোট বুলি চিৰকাল ঘৃণাই আমাকে স্বাৰ্থপৰ দেৱতা সমাজে সেয়ে ঐক্যতা দাদা মুহূৰ্ততেই আক্ৰমণ কৰি অমৰাৱতীপুৰ ধ্বংস কৰি ইন্দ্ৰত্ব দেখুৱাও জগতক দানৱৰ শক্তি কিমান শান্ত হোৱা ভাই বিনা প্ৰস্তুতিৰে আৰু যদি আমি সমৰত অৱতীৰ্ণ সমৰত নিশ্চয় আমাৰ মেলিব বিপৰ্যয় গতিকে যোৱা ভাই অতি শীঘ্ৰেই প্ৰশিক্ষিত কৰা আমাৰ দৈত্য সেনাগণক ভীষণ যুদ্ধৰ বাবে আৰু ময়ো যাওঁ তপস্যাৰ হেতু কঠোৰ তপস্যাৰ মহাদেৱক তুষ্ট কৰি লাভ কৰোঁ মই আমাৰ ৰক্তপৰ কিন্তু শিৱই যদি প্ৰদান নকৰে তোমাক মনোমত বৰ তেতিয়া জগতত আছে যত শিৱ ভক্ত আছে যত বিষ্ণু ভক্ত সকলোকে ধৰি আনি অনন্ত অগ্নি কৰিম নিক্ষেপ আৰু ইমানতো যদি মহাদেৱ তুষ্ট নহয় তেতিয়া স্বয়ং বিষ্ণু ব্ৰহ্মা শিৱ তিনিওকে ধৰি আনি যজ্ঞ কুণ্ডত মই দিম বলি তাৰ পাছত হম মই ত্ৰিজগতৰ ঈশ্বৰ উত্তম অতি উত্তম দাদা কিন্তু দাদা সত্য হতে তুমি হিংসাৰ নলবা আশ্ৰয় জানো আমি ভালদৰে ভক্তিতে তুষ্ট হৈ সেই ভঙুৱা শংকৰ গতিকে দাদা যোৱা তুমি শিৱৰ আৰাধনাৰ হেতু আমিও যাওঁ নিষ্কৰ্তব্যত অগ্ৰসৰ ভাই দাদা কালিলৈ প্ৰভাততে যাত্ৰা কৰিম তপস্যাৰ হেতু